পাকিস্তানে কাল হল গৌৰৱ গগৈ আউট ভূপেন বৰা ইন কেন্দ্ৰীয় নেতৃত্বৰ সন্মুখত পৰিৱৰ্তন যাত্ৰাত গৌৰৱ গগৈৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ আৰু পাকিস্তান সম্পৰ্কৰ এছআইটিৰ প্ৰতিবেদন প্ৰকাশৰ পিছতে এআইচিচিৰ সিদ্ধান্ত মিত্ৰতাৰ দায়িত্বৰ পৰা গৌৰৱ গগৈক আঁতৰাই ভূপেন বৰাক দায়িত্ব দিয়া হ'ল এআইচিচিৰ সিদ্ধান্ত ফাদিল কৰিলে অখিল গগৈয়ে আৰু নতুনকৈ মনোনীত ভূপেন বৰাক অভিনন্দন জনাই অখিল গগৈয়ে ক'লে গৌৰৱ গগৈতকৈ ভূপেন বৰা ৰাজনৈতিকভাৱে অধিক প্ৰেক্টিকেল আমি পুনৰবাৰ আপোনালোকক জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ আৰু পাকিস্তানে যেন কাল হল গৌৰৱ গগৈৰ কাৰণ গৌৰৱ গগৈ আউট ভূপেন বৰা ইন কেন্দ্ৰীয় নেতৃত্বৰ সন্মুখত পৰিৱৰ্তন যাত্ৰাত গৌৰৱ গগৈৰ বিৰুদ্ধে ধাৰাবাহিক যি প্ৰতিবাদ আৰু পাকিস্তান সম্পৰ্কৰ এছআইটিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত এআইচিচিৰ এই সিদ্ধান্ত আৰু মিত্ৰতাৰ দায়িত্বৰ পৰা গৌৰৱ গগৈক আঁতৰাই ভূপেন বৰাক দায়িত্ব এআইচিচিৰ এই সিদ্ধান্ত ফাদিল কৰিলে অখিল গগৈয়ে নতুনকৈ মনোনীত ভূপেন বৰাক অভিনন্দন জনাই অখিল গগৈয়ে ক'লে গৌৰৱ গগৈতকৈ ভূপেন বৰা ৰাজনৈতিকভাৱে অধিক প্ৰেক্টিকেল আজিৰ দিনটোত ভাল খবৰ এটাই যে কালিৰ দিনটোৰ পৰা এআইচিচিয়ে আমাৰ ভূপেন বৰা ডাঙৰীয়াক আপোনালোকৰ ৰঙানদী সমষ্টিৰ ভূপেন বৰা ডাঙৰীয়াক গোটেই এলায়েন্সটোৰ তত্ত্বাৱধায়ক ৰূপে এলায়েন্সটো চোৱা চিতা কৰিবৰ কাৰণে তত্ত্বাৱধায়ক ৰূপে ভূপেন বৰা ডাঙৰীয়াক দায়িত্ব দিছে আৰু ভূপেন বৰা ডাঙৰীয়াই মোৰ লগত আজি ৰাতিপুৱাই কথা পাতিছে যে অতি সোনকালে আমাৰ লগত তেওঁলোকৰ বৈঠক হ'ব আৰু অতি সোনকালে আমি ভূপেন বৰা সঁচাকৈ প্ৰেক্টিকেল মানুহ জানে তেওঁ গতিকে ভূপেন বৰা আহিলে যেতিয়া আমি ভাল পাইছোঁ গতিকে মই আশা কৰিম যে ভূপেন বৰা যিহেতু এতিয়া এলায়েন্সৰ এই কথাটোত মানে তেওঁক যিহেতু কোঅৰ্ডিনেটৰ হিচাপে দায়িত্ব দিয়া হৈছে নে ইনচাৰ্জ হিচাপে দায়িত্ব দিয়া হৈছে অতি সোনকালে এলায়েন্সটো হৈ যাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ আৰু ইফালে কংগ্ৰেছক লুৰিণজ্যোতি গগৈয়েও বান্ধি দিলে ডেডলাইন এসপ্তাহৰ পৰা 10 দিনৰ ভিতৰত মিত্ৰতা চূড়ান্ত কৰাৰ দাবী লুৰিণজ্যোতি গগৈৰ অন্যথা বহু অসুবিধা হৈছে বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ তাৎক্ষণিকভাৱে যিমান পাৰে সোনকালে এই বিষয়টো সমাধান কৰাটো প্ৰয়োজন কাৰণ নিৰ্বাচনলৈ বৰ বেছি সময় হাতত যিহেতু নাই আজিৰ দিনৰ পৰা 50টা দিন 55টা দিনহে নিৰ্বাচনলৈ বাকী আছে গতিকে এই মুহূৰ্তত মিত্ৰতাৰ কথাটো বা চিট শ্বেয়াৰিং আসন বুজাবুজিৰ কথাটো চূড়ান্ত ৰূপৰেখা এসপ্তাহৰ ভিতৰত বা 10 দিনৰ ভিতৰত হোৱাৰ লগে লগে মই ভাবোঁ যে অসমৰ মানুহৰ মাজত এটা খুব আশাবাদী যোগাত্মক পৰিৱেশ গঢ় লৈ উঠিব আৰু এই সন্দৰ্ভত আমি অধিক খবৰ আৰু শেহতীয়া খবৰ জানিবলৈ আমি ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ চিফ মেনেজিং এডিটৰ জাৰিৰ হুছেইনৰ সৈতে হয় জাৰিৰ আমি আপোনাৰ পৰা এই সন্দৰ্ভত অধিক খবৰ জানিব বিচাৰিছোঁ এতিয়া পাকিস্তানে কাল হৈছে সমগ্ৰ এই দলটোৰ বাবে আৰু এআইচিচিৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি ক'ব লাগিব এই মুহূৰ্তত জাৰিৰ নিশ্চিতভাৱে বৰখাস্তি আপুনি একদম ঠিক কৈছে যে পাকিস্তানে কাল হল নেকি গৌৰৱ গগৈ আমি যদি অখিল গগৈৰ যদি এই মন্তব্যটো যদি আমি যদি বিশ্বাস কৰোঁ বা অখিল গগৈৰ মন্তব্য যদি তেখেতে কোৱা নিচিনাকৈ হয় তেতিয়াহ'লে গোটেই মিত্ৰতাটো আমি যিমান দূৰ গম পাইছিলোঁ যে গৌৰৱ গগৈ যিহেতু তেওঁৰ সভাপতি তেওঁৰ নেতৃত্বত এই মিত্ৰতা সম্বন্ধে আলোচনাবিলাক চলি আছিলে কিন্তু আজি গৌৰৱ গগৈ অখিল গগৈৰ মতে কালি তেওঁলোকক হয়তো প্ৰেৰণ কৰিছে বাৰ্তা যে এতিয়াৰ পৰা গোটেই এলায়েন্সৰ যি কথা বতৰা হ'ব মিত্ৰ দলসমূহৰ লগত এইটো আগবঢ়াই লৈ যাব ভূপেন বৰাই আৰু তেওঁৰ লগতে 2-3টা আৰু কথা কৈছে যে আজি ভূপেন বৰাই ৰাতিপুৱাতে তেওঁলোকে ফোনযোগে কথা পাতি এই গোটেই এলায়েন্সটো সম্বন্ধে আৰু আগবঢ়াই লৈ যাব সেই কথাখিনি তেওঁলোকক অৱগত কৰিছে লগতে আপুনি যদি অখিল গগৈ আমি যদি যি মন্তব্য দিছে তাত তেওঁ কৈছে আমি ভাল পাইছোঁ যে ভূপেন বৰা ডাঙৰীয়াক দায়িত্ব দিছে কাৰণ ভূপেন বৰা ডাঙৰীয়া ৰাজনৈতিকভাৱে প্ৰেক্টিকেল তাৰমানে এইটো বুজাব চেষ্টা কৰিছে যে গৌৰৱ গগৈ হয়তো ৰিয়েলিষ্টিক নহয় বা বৰ্তমান সময়ৰ লগতে হয়তো ৰাজনৈতিকভাৱে অপৰিপক্ক এনেকুৱা হয়তো মন্তব্য দিয়াৰ পৰা তেওঁ তেনেকুৱা ধৰণৰ ইংগিত দিছে কাৰণ আমি যদি গম পাওঁ যে গৌৰৱ গগৈয়ে অখিল গগৈ কিবা কাৰণে এই মিত্ৰতাটো হ'বলৈ দিয়া নাছিল বা গৌৰৱ গগৈ খুব বেছি অখিল গগৈ খুব গুৰুত্ব সহকাৰে লোৱা নাছিল আমি একবোৰ মন্তব্যটো ইতিমধ্যে গম পাইছিলোঁ কিন্তু এই গোটেই সিদ্ধান্তটো চব 8 তাৰিখে সাংবাদিক মেল হ'ল আপুনি যদি ইয়াৰ পৰৱৰ্তী সময় আগৰ কেইদিনমানৰ চাই তেওঁলোকে পৰিৱৰ্তন যাত্ৰা আৰম্ভ কৰিছিলে বটদ্ৰৱালৈ যেতিয়া বটদ্ৰৱালৈ গৈছিল আমি সকলোৱে দেখিছিলোঁ যে তেওঁলোকে প্ৰতিবাদৰ সন্মুখীন হৈছিলে বহু মানুহে পাকিস্তান এজেণ্ট গো বেক এনেকুৱা ধৰণৰ মন্তব্য দিছিলে এটা কথা মন কৰিব লাগিব যে যিখন বাহনত তেওঁলোকে গৈছিলে তাতে 3-4 গৰাকী কেন্দ্ৰীয় নেতা আছিলে যেনেকৈ জিতেন্দ্ৰ সিং প্ৰথম অৱস্থাত আমি দেখিছিলোঁ ভূপেশ বাঘেল
তাৰপিছত আমি লগতে দেখিছিলো আৰু এগৰাকী তেওঁলোকৰ কেন্দ্ৰীয় নেতা বন্ধু তিৰ্কী। এই তিনিগৰাকী নেতাৰ উপস্থিতিত প্ৰথম আমি দেখিলো বটদ্ৰৱাত যেতিয়া গৈছিলে তেতিয়া যথেষ্ট এটা তেওঁলোকে অস্বস্তিকৰ পৰিৱেশত তেওঁলোক আছিলে, কাৰণ তেওঁলোকে পাকিস্তান এজেণ্ট গো বেক। চ' এই গোটেই বস্তুখিনি কেন্দ্ৰীয় নেতৃত্বৰ সন্মুখত তেওঁলোকে সন্মুখীন হৈছিলে। যেতিয়া বটদ্ৰৱালে গ'ল, সত্ৰাধিকাৰৰ পৰা আৰম্ভ কৰি কোনো এজন কমিটি মেম্বাৰ তেওঁলোকৰ ওচৰত নাছিল, যদিও তেওঁলোকে অৱগত কৰি গৈছিল। তাৰ সময়ত ওলাই অহাৰ পিছত আপুনি যদি মন কৰে যে গোটেই বস্তুটো ফেচ কৰিছিলে এই প্ৰতিবাদকাৰীসকলৰ লগত ভূপেন বৰাই, কিন্তু বাকী তেওঁলোকে কিন্তু কোনো ধৰণৰ মন্তব্য নিদি গুচি গ'ল। তাৰ পিছদিনাখন যদি আপুনি এই গোটেই ঘটনাখিনি চাই যে তেজপুৰ, ঢেকীয়াজুলি, গুপ্তেশ্বৰ মন্দিৰ গোটেইবিলাকত যেতিয়া গৈছিলে প্ৰতিটো জেগাতেই প্ৰতিবাদৰ সন্মুখীন হৈছিল শোণিতপুৰ আৰু ঢেকীয়াজুলি এই অঞ্চলবিলাকত। চ' তেতিয়া হয়তো কেন্দ্ৰীয় নেতৃত্বই যেতিয়া লগত আছিলে, আমি কেতবোৰ ভিজুৱেল দেখিছিলো, য'ত আমি দেখিছিলো যে জিতেন্দ্ৰ সিঙে ভিডিঅ' কৰি আছে, আৰু ভিডিঅ'ত কৰি থকাৰ সময়ত তাত কিন্তু যোনটো বাহিৰত যোনটো চিঞৰ বাখৰ বা প্ৰতিবাদৰ সুৰ এটাই আছিলে যে পাকিস্তান এজেণ্ট গো বেক, এনেকুৱা টাইপৰ মিয়াৰ দালাল গো বেক, এনেকুৱা টাইপৰ কিছুমান শ্লোগানেৰে সেই হয়তো ভিডিঅ'বিলাক কেপচাৰ হৈছিলে। হয়তো দুটা তিনিটা কথা, তেওঁলোকে 2 বা 3 দিনৰ যাত্ৰা কালত তাৰ পৰৱৰ্তী সময়ত চিপাঝাৰলৈ তাৰ তৃতীয় দিনা আহিছিলে, সেইদিনাখনো তেওঁলোকে প্ৰতিবাদৰ সন্মুখীন হ'ল। চ' মই ভাবো যে সেইটো এটা ডেফিনেটলি গৌৰৱ গগৈৰ বিপক্ষে তেওঁলোকৰ হয়তো কিছুমান ৰিপৰ্ট আছিলে। লগতে যেতিয়া মুখ্যমন্ত্ৰীয়ে সাংবাদিক মেল দি SIT ৰিপৰ্ট ফাদিল কৰিলে, যিমানে চেষ্টা নকৰক কিয় গৌৰৱ গগৈয়ে ডিফেণ্ড কৰাৰ কাৰণে বা তাক প্ৰতিক্ৰিয়া দিয়াৰ বাবে, কিন্তু কৰবাত নহয় কৰবাত তেওঁৰ যি যুক্তি দিছিল যে মই 10 দিনৰ কাৰণে মোৰ পত্নী ক'ত আছিলে চাবলৈ গৈছিলো, বজাৰ ক'ত কৰিছিলে চাবলৈ গৈছিলো, কোনখন পাৰ্কত খেলিছিলে চাবলৈ গৈছিলো, সেই কথাখিনিয়ে কিন্তু অসমৰ ৰাইজক বা মই ভাবো কেন্দ্ৰীয় নেতৃত্বকো পতিয়ন নগ'ল বা যাবলৈ তেওঁলোক মানে অলপ অস্বীকাৰ কৰিল হয়তো। আৰু যেতিয়া তেওঁ ক'লে যে মই ইছলামাবাদৰ পৰা মই তাক্ষশিলা গৈছিলো, সেই প্ৰশ্নটো তেওঁ কৰবাত নহয় কৰবাত এটা গোটেই কন্ট্ৰভাৰ্চিটো সেইখিনিতে আকৌ আৰম্ভ হ'ল যে ইছলামাবাদৰ ভিজা লৈ তাক্ষশিলা যি ৰাৱলপিণ্ডি আছে যাব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে, আৰু যে ৰাৱলপিণ্ডি এখন বেলেগ চিটি, তেওঁৰ সেইখন জেগালৈ যাবলৈ কাৰণে বেলেগ এখন ভিজা লাগিব, আৰু ৰাৱলপিণ্ডি যিহেতু পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰ। চ' এনে কেতবোৰ প্ৰশ্ন গোটেই বিতৰ্কৰ মাজত যিহেতু আহি গ'ল, হয়তো সেইখিনি পৰিপ্ৰেক্ষিতত AICC হয়তো কালি অখিল গগৈ কোৱা নিচিনাকৈ গৌৰৱ গগৈক আঁতৰাই ভূপেন বৰাক দায়িত্ব দিছে যে এই নিৰ্বাচনৰ যি কুচকাৱাজ বা নিৰ্বাচনৰ যি মিত্ৰতা সম্বন্ধে বা নিৰ্বাচন আগবঢ়াই লৈ যোৱা ক্ষেত্ৰত দায়িত্ব অৰ্পণ কৰিছে ভূপেন বৰাক। যদিও এই সময়ত হয়তো সভাপতি পদৰ পৰা যদি বৰখাস্ত কৰে বা অব্যাহতি ল'বলৈ ক'লে হয়তো কংগ্ৰেছৰ কাৰণে মুখ্যম আঘাত হ'ব বা ভাল নেদেখাব, কিন্তু সেইকাৰণে হয়তো তেওঁক সভাপতি হিচাপে ৰাখি হয়তো কিছুমান মেজৰ পলিটিকেল ডিচিশ্যন বা কাম কৰাৰ কাৰণে হয়তো ভূপেন বৰাক আগবঢ়াই দিছে। আৰু সেই গোটেই কথাটো কিন্তু ফাদিল কৰিছে অখিল গগৈ। আপুনি যদি অখিল গগৈৰ মন্তব্যটো আমি আকৌ বজাই দিওঁ, তেতিয়াহ'লে আৰু ক্লিয়াৰ হৈ যাব যে মই যোনখিনি কথা কৈছিলো সেইখিনি কিন্তু একজেক্টলি হুবহু অখিল গগৈয়ে তেওঁৰ মন্তব্যত প্ৰকাশ কৰিছে, আৰু ভাল খবৰ বুলি কৈছে। এইটো এটা ভাল খবৰ। তাৰমানে গৌৰৱ গগৈক অব্যাহতি দি ভূপেন বৰাক দিয়াটো অখিল গগৈৰ দৃষ্টিত বা মিত্ৰ দলৰ দৃষ্টিত ভাল খবৰ, কাৰণ গৌৰৱ গগৈতকৈ ভূপেন বৰা ৰাজনৈতিকভাৱে বেছি প্ৰেক্টিকেল, এনে কেতবোৰ কথা কৈছে, আমি ভাল পাইছো, এনেকুৱা মন্তব্য দিছে। চ' এইটোৰ পৰা এটা কথা বুজিব পাৰি যে পাকিস্তানেই হয়তো কাল হ'ল, পাকিস্তান কানেকশ্যনে হয়তো কাল হ'ল গৌৰৱ গগৈৰ কাৰণে, আৰু হয়তো আগন্তুক দিনত গৌৰৱ গগৈয়ে যিটো নিৰ্বাচন প্ৰচাৰত নামিব সেইটোৱে হয়তো ৰাইজৰ ফালৰ পৰা একেটা প্ৰশ্নই উত্থাপন হ'ব যে আপুনি পাকিস্তানলৈ কেলে গৈছিলে, আপুনি কিন্তু আমাক এটা ভাল উত্তৰ বা সঠিক উত্তৰ দিব নোৱাৰিলে, বা আপোনাৰ উত্তৰত আমি পতিয়ন নগলো বা আমি বিশ্বাসযোগ্যতা কম। চ' আমি এবাৰ অখিল গগৈৰ দায়িত্ব আমি বজাম, কিন্তু তাৰ আগত আৰু এটা কথা কৈ থওঁ, ইয়াৰ লগে লগে ধৈৰ্যৰ সীমাও হেৰাই গৈছে লুৰিণজ্যোতি গগৈ, কাৰণ আমি ইমান দিনে লুৰিণজ্যোতি মুখৰ পৰা হ'ব বুলি কৈছিলো, কিন্তু আজি প্ৰথমবাৰৰ বাবে তেওঁ কৈছে যে মাজত 50টা দিনো নাই,
এতিয়া কিন্তু পলম হৈছে, আপুনি 7 দিনৰ পৰা 10 দিনৰ ভিতৰত কৰি দিয়ক, নহ'লে কিন্তু অসুবিধা হ'ব নিশ্চিতভাৱে। এতিয়া ভূপেন বৰাৰ ওপৰত গোটেই ডিপেণ্ড কৰিব কেনেকে মিত্ৰতাৰ এই আলোচনা আগবঢ়াই লৈ যায়।